নলবাৰীত সন্তৰ বাদক পংকজ শৰ্মা সোঁৱৰণী শাস্ত্ৰীয় সংগীত সন্ধিয়া। নলবাৰীৰ ব্ৰাইট ষ্টাৰ একাডেমীত শুকুৰবাৰে সন্ধিয়া প্ৰখ্যাত সত্ৰৰ বাদক প্ৰয়াত পংকজ শৰ্মাৰ সোঁৱৰণত এখনি শাস্ত্ৰীয় সংগীত সন্ধিয়া অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত পংকজ শৰ্মাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে ব্ৰাইট ষ্টাৰ একাডেমীৰ অধ্যক্ষ কমল শৰ্মাই। মাল্যাৰ্পণ কৰে পংকজ শৰ্মাৰ সহধৰ্মিনী ববিতা গোস্বামী, গীতশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰুমি নায়ক আৰু তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। প্ৰয়াত পংকজ শৰ্মাৰ ছাত্ৰ ছাত্ৰীসকলে শাস্ত্ৰীয় সংগীতৰ যোগেদি গুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত কণ্ঠ সংগীতত মনালিছা আৰু ৰাহুল দাস, বাঁহীত গৌৰী শংকৰ গগৈ, তবলত মণিমুগ্ধ উপনস, সন্তৰৰ শ্যাম শিৱ আদিয়ে অনুষ্ঠান পৰিৱেশন কৰে। মধুবন্তীৰ উদ্যোগত মুখ্য আহ্বায়ক অঞ্জনা দেৱী আৰু পণ্ডিত বিদ্যুৎ মিশ্ৰই আয়োজন কৰা সত্ৰৰ বাদক পংকজ শৰ্মাৰ সোঁৱৰণী শাস্ত্ৰীয় সংগীত সন্ধিয়াত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন, সংগীতকাৰ মনোজ শৰ্মা আৰু সংগীত পৰিচালক বিষ্ণু দাস উপস্থিত থাকে। তেখেতে অলপতে হ'ল কেইমাহমান তেখেত ঢুকালে। তেখেত এজন ডাঙৰ সন্তুৰ বাদক আছিলে আৰু আমি মধুবন্তী বুলি এটা আমাৰ অৰ্গেনাইজেশ্যন আছে। এইটো আচলতে মধুবন্তীটো গুৱাহাটীত বিদ্যুৎ মিশ্ৰৰ মানে তেখেতৰ হৈছে এইটো, তেখেতে অৰ্গেনাইজাৰ মেইন। আৰু আমি ইয়াতে নলবাৰীতো তাৰে শাখা এতিয়া আমি খুলিছোঁ আৰু সেই মধুবন্তীৰ তৰফৰ পৰা আমি তেখেতলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আজি অনুষ্ঠিত কৰিছোঁ। পংকজ শৰ্মা তেখেত নলবাৰীৰ এজন বিখ্যাত সন্তুৰ মানে বাদক আছিল। শিৱ কুমাৰ শৰ্মাৰ তেখেত শিষ্য আছিলে, বহুত ডাঙৰ তেখেত। আৰু এই অনুষ্ঠানটো আমি অসমৰ প্ৰায় মানে বহুকেইখন জেগাৰ পৰা আহিছে, বেলেগ বেলেগ গোটেই মানে ক্লাছিকেল শাস্ত্ৰীয় সংগীতৰ ওপৰতে হৈছে প্ৰগ্ৰেমবিলাক। তাতে আছে ভায়লিন আছে, তাৰপিছত তোমাৰ সন্তুৰ তেখেতৰ মানে শিষ্যও আহিছে সন্তুৰ বজাবৰ কাৰণে, তেখেত আহিছে পংকজ শৰ্মাৰ মানে শিষ্য হয়। আৰু বাঁহী বজাব ভোকেল আছে কণ্ঠশিল্পী মনালিছা দাস বুলি, তেখেত গোৱালপাৰাৰ মানে তেখেতটো এগৰাকী বিখ্যাত সংগীতজ্ঞ হয়। তাৰপিছত ৰাহুল দাস গাব তেওঁলোকে, আৰু বাঁহী বজাব গৌৰী শংকৰ গগৈ, তাৰপিছত সন্তুৰ বজাব শ্যাম আৰু কি আছিলে শ্যাম আৰু শিৱ, তেওঁলোক সৰু ল'ৰা, তেওঁলোক দুজনো এই পংকজ শৰ্মাৰে শিষ্য হয়। গতিকে এনেকৈ আমি অনুষ্ঠানটো কৰিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। মাল্যাৰ্পণত হয়, মাল্যাৰ্পণত এই আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ। এই ব্ৰাইট ষ্টাৰ একাডেমীৰ তেখেত প্ৰিন্সিপাল হয় কমল শৰ্মা, তেখেতে অনুষ্ঠানটোৰ হকে তেখেতে বন্তি প্ৰজ্বলন কৰিছে। আৰু প্ৰয়াত পংকজ শৰ্মা তেখেতৰ সহধৰ্মিনী আহিছে, তেখেতে পংকজ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছে। আৰু মাল্যাৰ্পণ মানে মুখ্য মানে হিচাপে তেখেতে ৰুমি নায়ক বাইদেউ সংগীতজ্ঞ, গীতশ্ৰী অধ্যক্ষা তেখেতে মাল্যাৰ্পণ কৰিছে। আৰু এই অনুষ্ঠানটোত আমাৰ তামুলপুৰ সমষ্টিৰ ডিচি হয় তেখেত পংকজ চক্ৰৱৰ্তী, তেখেতো উপস্থিত আছে, তেখেতকো আমি সম্বৰ্ধনা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।